তাৰপিছত আমি ইয়াতে থলো থোৱাৰ পিছত আমি এনেকুৱা ধৰণে আঁকিম চাবা দেই এইটো হৈ গ'ল এই বিন্দুটো কিন্তু পুৰা মাৰ্ক কৰি ৰাখিবা গতিকে সেইকাৰণে আমি কওঁ অবতল লেন্স বা কনকেভ লেন্সে সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে সৰু প্ৰতিবিম্ব গঠন কৰে O আৰু F ৰ মাজতে প্ৰতিবিম্ব গঠন কৰে এতিয়া এইকেইটা বিন্দু যেতিয়া আমি সংযোগ কৰি দিম যাক আমি গভ্যাক্ষ বা আমি এপাৰ্চাৰ বুলি কওঁ তেতিয়াহ'লে এই যেটো বিন্দু হ'ব তাক আমি কি বুলি কওঁ অপটিকেল চেণ্টাৰ বা আমি ক'ব পাৰো আলোক কেন্দ্ৰ তাৰপিছত তুমি এটো মিলাবলে তুমি কি কৰি দিয়া এটো প্যাৰেলেলটো আঁকিলা নহয় ইয়াৰ মাজেদি পঠাই দিয়া মেইন কথা ইয়াৰ মাজেদি পঠাই দিয়া বস তো মিলাবলে যাওঁতে ইয়াত নিজে নিজে যেটো পাবা হেতু ফোকাস দি দিবা নমস্কাৰ মই সমীৰণ বৰা আৰু এটো ভিডিঅ'ত আমি আলোচনা কৰিবলৈ গৈ আছো গোলাকাৰ লেন্সৰ দ্বাৰা প্ৰতিবিম্ব গঠন বা ইমেজ ফৰ্মেশন বাই স্ফেৰিকেল লেন্স আমি জানো স্ফেৰিকেল লেন্স বা গোলাকাৰ লেন্স দুখন থাকে এখন হৈছে উত্তল বা আমি ইয়াক কনভেক্স বুলি ক'ব পাৰো উত্তল বা কনভেক্স আৰু এখন হৈছে অবতল বা কনকেভ এখন হৈছে অবতল বা কনকেভ লেন্স ইয়াৰ ক্ষেত্ৰত আমি যেতিয়া ইমেজ ফৰ্মেশন বা প্ৰতিবিম্ব গঠন চাবলৈ যাম তেতিয়া আমি প্ৰথমতে আঁকিব জানিব লাগিব লেন্স কেইখন কেনেকৈ আঁকিবা চাই লোৱা যেতিয়া আমি উত্তল লেন্স আৰু অবতল লেন্স বা কনভেক্স লেন্স এণ্ড কনকেভ লেন্স যেতিয়া আমি ড্ৰ কৰিবলৈ যাম আঁকিবলৈ যাম পোনপ্ৰথমে আমি প্ৰিন্সিপাল এক্সিস বা এই মুখ্য অক্ষডালে আঁকি ল'ম যেনেকৈ আমি দাপুনত আঁকি দেখাওঁ সো এনেকৈ ধৰণে আমি আঁকি ল'লো মুখ্য অক্ষডাল মানে দুইখন লেন্স মই একেলগে আঁকি দেখাম তাৰপিছত ধৰি লোৱা মই উত্তল লেন্সখন প্ৰথমতে আঁকিব বিচাৰিছো বা কনভেক্স লেন্সখন ইয়াতে থলো এটা বিন্দুত থোৱাৰ পিছত মই এনেকুৱা ধৰণে আঁকিলো হলনে তাৰপিছত আকৌ মই এফালে এটা বিন্দুত থলো এই বিন্দুটো কিন্তু চিনাক্ত কৰি যাবা এইটো এইফালে এটা বিন্দুত ললো এটা পইণ্ট ৰাখিলো তাৰপিছত মই এনেকুৱা ধৰণেৰে ড্ৰ কৰিলো বস হৈ গ'ল আমাৰ এখন উত্তল লেন্স বা এখন আমি কি বুলি ক'ব পাৰো উত্তল বা আমি ক'ব পাৰো কনভেক্স লেন্স ইয়াতে এইটো এটা বিন্দু পালো এইটো এটা বিন্দু পালো সো এই যিখন প্ৰথমতে এফালৰ পৰা যেতিয়া পোহৰ ৰশ্মি যাব প্ৰথম এখনত খুন্দিয়াব এখনক মই 1 নম্বৰ আৰু এইখনক মই 2 নম্বৰ সাৰফেস হিচাপে ধৰিম পৃষ্ঠ হিচাপে গতিকে 1 নম্বৰটোৰ কাৰণে এই বিন্দুটো এফালে আছে ইয়াক মই C1 বুলি ধৰো জেনেৰেলি আৰু 2 টোৰ কাৰণে এইটো C2 কিছুমানে এইটো C1 এইটো C2 ধৰে দুইটাই শুদ্ধ ইমান কবলগীয়া কথা নাই তাৰ পিছত আমি যেতিয়া ইয়াৰ এই বিন্দু কিটা এইকিটা তোমালোকে মুহাৰি দিবা তাৰ পিছত হা ওপৰে যিখন বাহি থাকে মই আন্দাজ কৰি ৰাখিছো বৰ বেছি বাহি থকা নাই এতিয়া এইকিটা বিন্দু যেতিয়া আমি সংযোগ কৰি দিম যাক আমি গভ্যাক্ষ বা আমি এপাৰ্চাৰ বুলি কওঁ তেতিয়াহ'লে এই যেটো বিন্দু হ'ব তাক আমি কি বুলি কওঁ অপটিকেল চেণ্টাৰ বা আমি ক'ব পাৰো আলোক কেন্দ্ৰ যাৰ মাজে যদি পোহৰ পাৰ হৈ গ'লে কোনো গতিপথৰ হাল হলনি নহয় বা কোনো ডিৰেকচন চেঞ্জ নহয় হৈ গ'ল এতিয়া আমি ইয়াত কি কৰিম এই O ৰ পৰা C2 লৈকে জুখিলো জুখি প্লানি আমি কিমান পালো 4.2 4 হোৱা হলে 2 হলহেতেন 4.2 তাৰ মানে 2.1 আধাটো ললে হল সো এটোক আমি C2 আছে কাৰণে F2 দি দিলো এফালে এটো সেমই হ'ব 2 পইণ্ট এটো দেখিছা তোমালোকে 4 অলমোস্ট 4.2 আছে সো আমি কিমান লম 2.1 ইয়াত আমি লৈ ললো এটো হৈ গ'ল আমাৰ কি এটা আনটো ফোকাস F1 হল তাৰ পিছত আমি যেতিয়া কনকেভ লেন্স বা আমি অবতল লেন্সখন যেতিয়া অঙ্কন কৰিম একে ধৰণে এডাল হৈছে মুখ্য অক্ষ তাৰ পিছত আমি ইয়াতে থলো থোৱাৰ পিছত আমি এনেকুৱা ধৰণে আঁকিম চাবা দেই এইটো হৈ গ'ল এই বিন্দুটো কিন্তু পুৰা মাৰ্ক কৰি ৰাখিবা তাৰ পিছত এনেকুৱা ধৰণেৰে লম অকমান ড্ৰলে হোৱা হলে একচুয়ালি ভাল আছিল মই অকমান দীঘলীয়া কৰিলো দেই আমাৰ যিডাল মুখ্য অক্ষ আছে হেডলক আৰু অকমান দীঘলীয়া কৰিলো বস তাৰ পিছত এফালে ললো ঘহাই বিহাই না কিবা একদম পাতলাকে আঁকিবা হা বস দেখিছানে তাৰ পিছত আমি কি কৰিম খুব ধুনিয়াকে এনেকুৱা নকৰিবা একদম ধুনিয়াকে ইয়াৰ লগত মিলি থাকে যাতে প্যাৰেলেলি বা সমান্তৰাল ভাবে এনেকে ধৰণে আমি সংযোগ কৰিলো এটা একদম ইয়াৰ পৰা ইয়ালৈকে যদি তোমালোকে জুখি চোৱা এই ডিসটেন্সটো যদি তোমালোকে জুখি চোৱা কিমান পাইছা প্ৰায় তোমাৰ 3 পইণ্ট প্ৰায় approximately 4 পাইছা বাট এটো yes 3.8 হয় সো 3 পইণ্ট যদি 8 হয় 1 পইণ্ট কিমান হৈ গৈছে গল তোমাৰ yes 1 পইণ্ট okay 4 হোৱা হলে আমি 2 ললো হেতেন ন সো এবাৰ 1.9 লম সো 1.9 ত এটা আমি ইনে ফুট এটা দি ললো এফালেও তোমালোকে কি কৰিব পাৰা 1.9 ত এটা ফুট দি লব পাৰা চাই এটো কিহৰ কাৰণে ললে তেতিয়া আমি এই বিন্দু কেইটা যেতিয়া আমি সংযোগ কৰি দিম এই বিন্দু কেইটা তেতিয়া একদম পাৰফেক্ট হ'ব তাৰ মানে এই যেটো আমাৰ আলোক কেন্দ্ৰ আছে এটো ধুনিয়াকে এই ইয়াৰ একদম মাজত ওলাই যাব আলোক কেন্দ্ৰটো একদম হু মাজত থকা বিন্দুটো হয়
এফালে আছিলে এইটো এটা এফালে এইটো সো এফালৰ পৰা পোহৰ গলে এখন পৃষ্ঠত প্ৰথমতে পৰিব 1 নম্বৰ এখন হৈছে 2 নম্বৰ ইয়াক আমি C1 বুলি কম ইয়াক আমি C2 বুলি কম আগৰ নিচিনাকৈ আমি O পৰা C1 ৰ ডিসটেন্সটো যদি জুখো মই এডাল কোনো চেঞ্জে কৰা নাই গতিকে মেবি একেই ওলাব আৰু কিমান আছে yes it's 6.2 so 3.1 আহিব 3.1 এফালৈ লৈ ললো আৰু 3.1 মই এফালৈ লৈ ললো দুটা যেটো একে হ'ব আৰু হেকিটাক মই কি হিচাপে ধৰিব পাৰো ফোকাস এটো F1 আৰু এটোক মই কি বুলি ক'ব পাৰো F2 হল গতিকে এইকিটা হৈছে আমাৰ ৰুল অঙ্কন কৰিবলগীয়া বা আঁকিবলগীয়া আৰু ইয়াত এখন মই যেটো কৈছো এটো হৈছে অবতল লেন্স বা আমি ক'ব পাৰো কি বুলি কনকেভ লেন্স সো আই হোপ এতিয়া তুমি লেন্স কেখন আঁকিবলৈ শিকি লৈছা এবাৰ আহি যোৱা আমি প্ৰতিবিম্ব বা আমি ইমেজ ফৰ্মেশন কেনেকৈ কৰিম এটো হৈছে C2 এটো হৈছে C1 এটো হৈছে O প্ৰথমতে আমি চাও কনভেক্স লেন্সৰ ক্ষেত্ৰত প্ৰথমতে ইনফিনিটি যদি থাকে কি থাকে আমি এনেকৈ ধৰণে আহি থাকিম ইনফিনিটি মই ইয়াত এবাৰ দেখাই দিও ইনফিনিটি তাৰ পিছত তোমালোকে C পাবা তাৰ পিছত F পাবা আৰু তাৰ পিছত নালাগে সো ইয়াত তোমালোকে মন কৰিবা প্ৰথমতে ইনফিনিটিৰ পৰা মই অহা দেখাও যেতিয়া অবজেক্টটো ইনফিনিটিত থাকিব ইনফিনিটিৰ পৰা প্ৰিন্সিপাল এক্সিসৰ বা মুখ্য অক্ষৰ সমান্তৰালভাৱে যিবিলাক ৰশ্মি আহে এই ৰশ্মিবিলাক কি হ'ব F ৰ মাজেদি পাৰ হৈ যাব ইয়াত O আৰু C2 ৰ মাজৰ যেটো ডিসটেন্স এটো F2 O আৰু C1 ৰ মাজত এটো হ'ব F1 তো তোমালোকে দেখাবা কি যে ইয়াত প্ৰতিফলিত ৰশ্মি বা ৰিফ্ৰেক্টেড ৰে বিলাক কাৰ মাজেদি পাৰ হৈ যাব F1 ৰ মাজেদি গতিকে একদম সিম্পল ডায়াগ্ৰাম তো ইয়াৰ ক্ষেত্ৰত মই কম কি যে অখিমত যদি লক্ষ্যবস্তু থাকে তেতিয়াহলে প্ৰতিবিম্ব গঠন হ'ব ফোকাস ই বহুত বেছি সৰু হ'ব হাইলি ডিমিনাইজ সংকুচিত আৰু ই বিন্দু সদৃশ হ'ব এটা পইণ্টত ফৰ্ম হ'ব তাৰ পিছত আমি যদি কনকেভ মিৰৰ লেন্স বা অবতল লেন্সৰ কথা কওঁ তাত যদি অখিমৰ পৰা পোহৰ ৰশ্মি বিলাক আহে প্যাৰেলেলি প্ৰিন্সিপাল এক্সিসৰ তেতিয়াহলে কি হ'ব ইয়াত এটো O আৰু এটো C1 তাৰ মাজত এটো F1 দিয়া O আৰু C2 ৰ মাজত এটো দিয়া F2 কি কৰিব এই F2 ৰ পৰা ওলাই যোৱা যেন লাগিব এনেকুৱা হ'ব সৰি F2 এনেকুৱা হ'ব F1 ৰ পৰা এটো এনেকুৱা ধৰণে আৰু ইয়াত আমি দেখিম যে ৰিফ্ৰেক্টেড ৰে গিটা ডাইভাৰ্জ হৈ যাব বা আমি কবলৈ গলে অপসাৰী হৈ যাব সেইকাৰণে ইয়াক অপসাৰী লেন্স বা ডাইভাৰ্জিং লেন্স বুলি কোৱা হয় আৰু ইয়াত অভিসাৰী হয় সেইকাৰণে আমি কি বুলি কওঁ অভিসাৰী লেন্স বুলি আমি ক'ব পাৰো বা কনভাৰ্জিং লেন্স বুলি ক'ব পাৰো সো এটো আমাৰ হৈ গল ইয়াৰ ক্ষেত্ৰটো দেখিলো যে অখিমৰ পৰা আহিলে ইয়াত প্ৰতিবিম্ব বা ইমেজ কোড গঠন হ'ব ফোকাসত কোড গঠন হ'ব লেন্সখনৰ সন্মুখত সো ইয়াত ৰিয়েলি ইয়াত কি হ'ব ৰিফ্ৰেক্টেড ৰে গিটা হসাকে কটাকটি কৰিছে এটো ৰিয়েল আৰু এটো কি হ'ব ভাৰ্চুৱেল বা এটো হট আৰু এটো হ'ব অহট ডান তাৰ পিছত তুমি আহি যোৱা ইনফিনিটি আছিলা এবাৰ ইনফিনিটি আৰু C মাজলৈ আহি যোৱা হা এবাৰ কলৈ আহি যাবা ইনফিনিটি আৰু C মাজলৈ আহি যাবা চাবা তেতিয়া কি হ'ব আৰু এখোজ আগলৈ আহি যাও এটো C2 এটো C1 এফালে এটো মই দেখালো F2 এটো মই দেখালো কি F1 আৰু এয়া হৈছে কি O এতিয়া যদি তুমি ইয়াতে এটা অবজেক্ট বা লক্ষ্যবস্তু লৈ লোৱা আমি এনেকৈ ধৰণে লওঁ নাম দিলো ইয়াক AB তো ইয়াৰ সমান্তৰালভাৱে যিডাল ৰশ্মি যাব ই কাৰ মাজেদি উভতি আহিব কাৰ মাজেদি পাৰ হৈ যাব F ৰ মাজেদি আৰু O ৰ মাজেদি যিডাল ৰশ্মি যায় হেডলৰ কোনো দিশৰ পৰিৱৰ্তন নঘটে একেটা দিশত গুচি যায় গতিকে আমি ইয়াত কম কি বুলি যে ইয়াত প্ৰতিবিম্বটো এনে ধৰণে গঠন হ'ব উল্টা হৈছে সোৱা এনেকুৱা আছিল এনেকুৱা হৈ গৈছে তললৈ আহি গল A ওপৰতে থাকিলে B A dash B dash দিয়া কিয়নো ই লক্ষ্যবস্তু ই প্ৰতিবিম্ব ই অবজেক্ট ই ইমেজ সো তুমি দেখিলা কি যে যদি উত্তল লেন্স হয় বা যদি কনভেক্স লেন্স হয় আৰু যদি অবজেক্টটো বা লক্ষ্যবস্তুটো যদি মানে C আৰু ইনফিনিটিৰ মাজত যদি থাকে তেতিয়াহলে তাৰ যেটো ইমেজ হেতু কোড গঠন হ'ব এই F আৰু C ৰ মাজত গঠন হ'ব লেন্সখনৰ পিছফালে গঠন হ'ব আৰু আমি কম যে ইয়াৰ ক্ষেত্ৰত ইনভাৰ্টেড বা উলুটা হ'ব ইয়াতকে আকাৰত সৰু হ'ব অৰ্থাৎ কি হ'ব ডিমিনাইজড হ'ব আৰু ইয়াত কি হ'ব ৰিয়েলি ইন্টাৰসেক্ট কৰিছে কটাকটি কৰিছে ৰিফ্ৰেক্টেড ৰে গিটাই গতিকে তাত কি হ'ব ই হট হ'ব বা ৰিয়েল হ'ব তুমি মন কৰিবা লেন্সৰ ক্ষেত্ৰত পিছফালে গৈ হসাকে কটাকটি কৰে আৰু দাপুনৰ ক্ষেত্ৰত আগফালে কিয়নো দাপুনৰ কামেই হ'ল ঘুৰাই পঠোৱা আৰু লেন্সৰ কাম হ'ল পাৰ কৰাই পঠোৱা গতিকে ইয়াত ৰিয়েলটো এফালে হ'ব আৰু দাপুনত ৰিয়েলটো এফালে হয় হা এটো কনফিউজন কাৰবাৰ থাকে তো ইয়াৰ ক্ষেত্ৰটো যদি মই চাও এফালে ইনফিনিটি এফালে C ইনফিনিটি আৰু C ৰ মাজত মই লৈ ললো
এইটো মই দেখালো এফালে f এইটো যদি c2 দেখাও বা c1 দেখালো এইটো f1 এইটো c2 এফালে এইটো f2 তেতিয়াহলে তুমি দেখিবা যে a b যদি মই অবজেক্ট হিচাপে লওঁ ইয়াৰ পৰা সমান্তৰাল ৰশ্মি যাব ঠিক কিবা সমান্তৰাল ৰশ্মি যাব যোৱাৰ পিছত ইয়াৰ পৰা ডাইভাৰ্স হ'ব ফোকাসৰ পৰা আৰু যেটো ওৰ এটো ও বুলি যদি মই ধৰি লওঁ ওৰ পুনে পুনে যেটো যাব সিধা সিধি পাৰ হৈ গুচি যাব বুজি পাইছা গতিকে ইয়াৰ ক্ষেত্ৰত আমি দেখিলো যে ইয়াত প্ৰতিবিম্ব গঠন হৈছে সো সন্মুখত যেতিয়া গঠন হ'ব আমি কম ভাৰ্চুৱেল সৰু প্ৰতিবিম্ব গঠন হৈছে সো আমি কম দেবিনাইজ f আৰু ওৰ মাজত গঠন হৈছে এটা কথা হল ইয়াৰ পিছত তুমি এই লেন্সখনৰ ক্ষেত্ৰত অবতল লেন্স বা কনকেভ লেন্সৰ ক্ষেত্ৰত তুমি যতে নোলোৱা লাগে তুমি যদি সিট লোৱা তুমি যদি c আৰু f ৰ মাজত লোৱা যতে নোলোৱা তুমি দেখিবা যে f আৰু ওৰ মাজতে প্ৰতিবিম্ব গঠন হ'ব সো ইয়াৰ কামটো আমাৰ হৈ গৈছে ইয়াত আৰু আঁকিবলগীয়া নাই কেনেকৈ নাই মই দেখাই দিওঁ তেতিয়াহলে একবাৰ কাৰোবাৰ যদি বিশ্বাস হোৱা নাই মোৰ ওপৰত চোৱা মই ক'লো ন এটো হৈছে c1 এটো c2 এটো f2 এটো হৈছে f1 কেনেকৈ লবা এই ওৰ পৰা ইয়াৰ মাজত যেটো ডিসটেন্স তাৰ আধাত লবা ওকে আকৌ ওৰ পৰা c2ৰ মাজৰ ডিসটেন্সৰ আধাত লবা এটা মই যিকোনো যতে নল লাগে যেনিবা মই সিটে ললো যেনিবা সিট ললো যদি সিট লওঁ প্যাৰালেলি গল কোৰ পৰা যোৱা নিচিনা লাগিব ইয়াৰ পৰা এইটো ওলাই গল আৰু ওৰ মাজেদি যেটো যাব হেতু একেটা ডাইৰেকশনতে পাৰ হৈ যাব এয়া তো ইয়াৰ ক্ষেত্ৰত তুমি কি দেখিলা আকৌ দেখিলা ও আৰু f ৰ মাজতে গঠন হল দেখিলানে এতিয়া বাকি কিটা মই হোমৱৰ্ক দিলো তুমি নিজে চাবা c1 f1 ৰ মাজত লবা f1 ওৰ মাজত লবা তেতিয়াও দেখিবা সদায় এই f1 আৰু ওৰ মাজতে গঠন হ'ব গতিকে সেই কাৰণে আমি কওঁ অবতল লেন্স বা কনকেভ লেন্সে সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে সৰু প্ৰতিবিম্ব গঠন কৰে ও আৰু f ৰ মাজতে প্ৰতিবিম্ব গঠন কৰে অসীমত থাকিলে f ত গঠন কৰে আৰু বাকি যতে নাথাকক লাগে ও আৰু f ৰ মাজত ক্লিয়াৰ তেতিয়ালে এটো আমাৰ ডান ইয়াত আৰু আমি চাই থাকিবলৈ কিবা আছে জানো নাই এটো হৈ গল তো ইয়াত আমি বেলেগ বেলেগ আৰু কেটামান চাব লাগে আমি আহিলো ইনফিনিটি আৰু c ৰ মাজত আছো এবাৰ আমি c লে গুচি যাম এবাৰ আমি কলে গুচি যাম c লে গুচি যাম সো ইয়াত যেতিয়া থাকিব এফালে এটো এটা ফোকাস এটো c1 এটো c2 এটো f2 এটো f1 এতিয়া আমি সমান্তৰাল ৰশ্মি জানো যে কি হ'ব ফোকাসৰ মাজেদি পাৰ হৈ যাব আৰু ওৰ মাজেদি যিডাল ৰশ্মি যাব যিডাল ৰে যাব হেডাল একেটা ডাইৰেকশনতে যাব খুব যদি ধুনিয়াকে আঁকা তেতিয়ালে তুমি দেখিবা যে সিট থাকিলে সিটে কি হ'ব প্ৰতিবিম্ব বা ইমেজটো ফৰ্ম হ'ব বাট কেতিয়াবা কাৰবাৰ ভুল হৈ যাব পাৰে সেই কাৰণে মই এটা টেকনিক দি দিম টেকনিকটো কি হ'ল যে ইয়াৰ ক্ষেত্ৰত তুমি যেহেতু সিটে গঠন কৰিবই লাগিব নহয় গতিকে অকনমান গেজু কৰিব লাগিব ইয়াত কেতিয়াবা কৰিবলগীয়া হ'ব পাৰে হয়তো নহব পাৰে যোনে ধুনিয়াকে আঁকিবা কি কৰিবা তোমালোকে এই f2 দি নলবা ফোকাসটো দি নলবা এটো মই মিৰৰৰ ক্ষেত্ৰতো দেখাইছিলো তোমালোকে কি কৰিলা ইয়াৰ ক্ষেত্ৰত সমান্তৰাল ৰশ্মিডাল গল এবাৰ ওকে এডাল প্ৰথমতে না আঁকিবা ওৰ মাজেদি এডাল ফাৰ্ষ্টে আঁকিলোৱা হলনে এটা তুমি কি কৰিবা ইয়াতে গঠন হ'বই লাগিব কিন্তু কি গঠন হ'ব লাগিব প্ৰতিবিম্ব ইয়াতে গঠন হ'বই লাগিব মাষ্ট বি এটো আঁকিলোৱা তাৰ পিছত তুমি এটো মিলাবলে তুমি কি কৰি দিয়া এটো প্যাৰালেলটো আঁকিলা নহয় ইয়াৰ মাজেদি পঠাই দিয়া মেইন কথা ইয়াৰ মাজেদি পঠাই দিয়া বস তো মিলাবলে যাওঁতে ইয়াত নিজে নিজে যেটো পাবা হেতু ফোকাস দি দিবা f হেতুৱে টেকনিক বেলেগ টেকনিক নাই আৰু দে তেতিয়া দেখিবা যে একদম সমান আকাৰত ফৰ্ম হ'ব উলুটাকে ফৰ্ম হ'ব এনেকুৱা আছিল এনেকুৱা হৈ গ'ল উলুটা আৰু কোড গঠন হ'ব সিট থাকিলে সিটে গঠন হ'ব দ্যাট নেক্সট আহি যোৱা c আৰু f ৰ মাজত হয়নে এবাৰ যদি c আৰু f ৰ মাজলে আহু c আৰু f ৰ মাজলে এটো c1 এটো f1 এটো f2 এটো o এবাৰ c আৰু f ৰ মাজত যদি থাকে তেতিয়াহলে কেনেকুৱা হ'ব চোৱা এইটো মই কৈছো ফোকাসৰ পৰা অকনমান আঁতৰত ৰাখিবা একদম মাজত নহয় আৰু এটো 2 সেন্টিমিটাৰ মানত ৰাখিবা তেতিয়া বেছি ধুনিয়াকে ওলায় প্যাৰালেলি যিডাল যাব হেডাল কাৰ মাজেদি যাব f ৰ মাজেদি পাৰ হৈ যাব আৰু ওৰ মাজেদি যিডাল যাব হেডাল কি হ'ব এনেকুৱা ধৰণে সেম ডাইৰেকশনত গুচি যাব তুমি দেখিবা যে ই কাৰ বাহিৰত ওলাব এই c বাহিৰত ফৰ্ম হ'ব এই c বাহিৰত আৰু এফালে আমি তেতিয়াহলে কি কম যেতিয়া c আৰু f ৰ মাজত যেতিয়া থাকিব অবজেক্টটো এটো আমি এনেকে দিলু a b ই উলুটা হৈ গল এফালে আহিলে তললে আহিলে a এটো b বাট a ড্যাশ b ড্যাশ দিবা যেটো এটো ইমেজ হয় এটো অবজেক্ট হয় সো আমি কম যে ইয়াত কি হ'ব ইমেজটো কেনেকে গঠন হ'ব উল্টাকে গঠন হ'ব কোড গঠন হ'ব c বাহিৰত গঠন হ'ব
আৰু আকাৰত যদি তুমি চোৱা ইয়াতকে এইটো কি হ'ব ডাঙৰ হ'ব বিবৰ্ধিত বা ম্যাগনিফাইড আৰু ই ৰিয়েল হ'ব সঁচাকে কথা পাতি কৈছে ইয়াত কেতিয়াও ৰিয়েল নহয় ইয়াত সদায় ভাৰ্চুৱেল বা অসৎ হলনে এবাৰ আমি ক'ত চাম এফত যদি থাকে কি হ'ব এবাৰ আমি ক'লৈ আহি যাম এফলৈ আহি যাম যদি এফত থাকে তেতিয়াহ'লে কি হ'ব ইয়াতে এইটো C2 C1 F2 F1 O যেতিয়া F আৰু O ৰ মাজত থাকিব কি হ'ব কাহিনী সমান্তৰালভাৱে যেটো গ'ল প্যাৰেলালি হি F ৰ মাজেদি গ'ল এনেকে পাৰ হয় O ৰ মাজেদি যেটো যাব সেম ডাইৰেকশনত গ'ল সো তুমি দেখিছা যে এহেঁতি আতৰি গৈ আছে সো তাহেঁতিটো কটাকটি নকৰিব ইন্টাৰসেক্ট নকৰিব সেইকাৰণে আমি তাহাঁতক পিছফালে যদি বহাই দিওঁ একদম স্কেলডাল লৈ এনেকুৱা নকৰিবা আকৌ একদম সমানে সমানে আঁকি দিলা স্কেলডাল লৈ পুনাই তুমি আঁকি দিবা হা এটো অলপ এনেকুৱা বেকাই হৈছে নেকি ৰবা দেই ফ্ৰী হে আঁকি আছো নহয় অলপমান আঁতৰি যাব লাগিব ইয়াত মই অলপ মেনিপুলেট কৰি দিছো আৰু তাৰ পিছত এনেকে স্কেলটো আঁকিলে ধুনীয়াকৈ ওলাই যাব এনেকে বহাই দিবা এইটা যদি এনেকে বহাই দিবা তুমি দেখিবা যে হি কোড গঠন হ'ব এফালে সি বাহিৰত গঠন হ'ব তো কি গলা তুমি যদি দেখিছা যে ইয়াত এটো হৈছে আমাৰ প্ৰতিবিম্ব লক্ষ্যবস্তু AB বা অবজেক্ট থিয়কে গঠন হৈছে ডাঙৰ হৈছে খালি আকাৰত আৰু ৰিয়েলি গঠন হৈছে ৰিয়েল নহয় মানে সঁচাকে কথা কৈছে যেটো কৰা নাই আমি কম ভাৰ্চুৱেল অসৎ প্ৰতিবিম্ব হয়নে কি কলো বিবৰ্ধিত অসৎ সি বাহিৰত বা আমি কলো কি ম্যাগনিফাইড ইৰেক্ট হ'ব থিয় হ'ব আৰু ভাৰ্চুৱেল হ'ব আৰু বিয়ন্ড সি বাহিৰত গঠন হ'ব বস এইখিনি বস্তুৱে হৈছে আমাৰ গোলাকাৰ লেন্সৰ দ্বাৰা প্ৰতিবিম্ব গঠনত জানিবলগীয়া মেইন বস্তু ডায়াগ্ৰামখিনি মই ফ্ৰী হেণ্ড আঁকি আছো তোমালোকক মই প্ৰথমতে যেনেকৈ দেখাই লৈছো উইথ দা হেল্প অফ জিওমেট্ৰি তোমালোকে ধুনীয়াকৈ ড্ৰ কৰিবা আৰু পাৰিছানে নাই মোক কমেন্ট সেকশনত জনাই ৰাখিবা থ্যাংক ইউ